স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰু এটা নতুন খণ্ডলৈ আমাৰ পডকাষ্ট RD Plus প্ৰেজেন্স সেলিব্ৰিটি স্পিক্স উইথ মেঘনা কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে আৰু আজি আমাৰ মাজত দুগৰাকী গেষ্ট আহিছে দুগৰাকী নিজৰ নিজৰ ফিল্ডত খুব ফেমাছ আৰু তেওঁলোক খুব জনপ্ৰিয় খুব মৰমীয়াল আৰু দুজনৰ মাজত বহুত মৰম আছে আৰু নামটো কৈয়ে দিওঁ আমাৰ এজ ফটোগ্ৰাফাৰ কমল বৰ্মন আৰু লগত আছে তেওঁৰ ভণ্টি কল্যাণী বৰ্মন আৰু চিনি নোপোৱা মানুহ নাই তথাপিতো তেওঁলোকক চিনি সকলোৱে পায় কিন্তু তেওঁলোকৰ ভিতৰুৱা আৰু বহুত কথা আমি জানিব পাম আজি আৰু তেওঁলোকক সেইকাৰণে আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছোঁ আৰু তেখেতসকলক স্বাগতম জনাইছোঁ ৱেলকাম Thank you. এণ্ড ৱেলকাম কল্যাণী কেনে আছা বিৰাট ভাল ভালেই দেখিছোঁ ধুনীয়া দেখিছোঁ আৰু কমল তুমি কেনে আছা বঢ়িয়া খুব ভাল লাগিছে সল্ট এণ্ড পেপাৰ লুক Thank you. বঢ়িয়া লাগিছে নতুন look. পুৰা ফেশ্বন ফটোগ্ৰাফাৰ যেনেই লাগিছে আৰু হয়ো কি ক'ম কেনে চলিছে লাইফ লাইফ ভালে চলিছে ভালেই চলিছে ভালে চলিছে আৰু কল্যাণী তোমাৰতো খুব ভালেই আৰু একচুৱেলি কমলৰ আৰু কল্যাণীৰ লগত এছ'চিয়েশ্যন মই মানে আমাৰ ফেশ্বন যিহেতুকে ময়ো ফেশ্বন ৱৰ্ল্ডৰে হয় চ' কমলৰ চাগে 25 ইয়াৰ্ছমান হৈছে এইটো মোৰ 25 ইয়াৰ্ছ ৰানিং চিলভাৰ জুবলি চ' চিলভাৰ জুবলি পাৰ্টি এটা হ'ব তাৰমানে হা চিলভাৰ জুবলি পাৰ্টি এটা হ'ব আৰু কল্যাণী খুব কম সময়ৰ ভিতৰত মই নকওঁ বহুত বছৰ হৈছে বাট কল্যাণী খুব কম সময়ৰ ভিতৰত খুব ছাকচেছফুল হৈছে আৰু কল্যাণীৰ কথা কি ক'ম যে এগৰাকী উড বি ব্ৰাইড সদায় মানে এটা থাকিব যে কল্যাণী তাতে এটা মেকআপ কৰিবই লাগিব তাইৰ মেকআপত কিবা এটা মেজিক আছে মই এইটো নাই কোৱা যে বেলেগ মেকআপ আৰ্টিষ্টবোৰ ভাল নহয় খুব ভাল চব নিজৰ নিজৰ খুব টেলেণ্টেড আমাৰ অসমত বহুত টেলেণ্টেড মানুহ আছে তাৰ মাজত নিজকে ইমান শ্বাইন কৰা আৰু নিজকে এটা নাম কৰা ইমান সহজ নহয় কল্যাণী আৰু তোমাৰ এইটো জাৰ্ণি মানে কেনেকৈ আৰম্ভ কৰিলা কি হ'ল আমাক অলপ ক'লে ভাল পাম মানে আজিতো ক'বলৈ আহিছোঁ চ' মই এইটোৱে ক'ব বিচাৰোঁ মোৰ গডফাদাৰ মোৰ দাদা ভেৰি নাইচ আজি মই যিটো ষ্টেজত আছোঁ অকল মোৰ দাদাৰ কাৰণে হয় দাদাই যদি মোক এইটো লাইনত নামিলেহেঁতেন মই চাগে মেকআপ আৰ্টিষ্ট নহয় বেলেগ কিবা এটা হ'লহেঁতেন তাকেই সুধিম বুলি ভাবিছোঁ যদি আজি কল্যাণী মেকআপ আৰ্টিষ্ট নহ'লে হয় আৰু যদি কমল বৰ্মনৰ ভণ্টি নহ'লে হয় তেতিয়াহ'লে চাগে কল্যাণী বেলেগ কিবা হ'লহেঁতেন আৰু তেনেকুৱা কিবা বেলেগ ইচ্ছা আছিল নেকি মানে চাগে সৰুৰ পৰাই মাহঁতে ভাবিছিলে কিবা এটা টেলেণ্ট দেখিছিলে সেইটো কাৰণে মোক গানৰ স্কুলতো দিছিলে ডান্সতো দিছিলে তাৰমানে তোমাৰ গানো গোৱা অলপ চলপ আমাক শুনাব লাগিব পিছে অ'কে ট্ৰাই কৰিম বাৰু চ' দাদাই ফটোগ্ৰাফী আৰম্ভ কৰাৰ পাছত দাদাই মোক এনেকুৱা এজন ব্যক্তি আছিলে যোনে মোক শিকাইছিলে অ'কে আৰু তেতিয়া গম পায়ে চাগে মেকআপ আৰ্টিষ্টৰ সংখ্যা খুবেই কম আছিলে তো এজনেই আছিলে আৰু দাদাহঁতে দিগদাৰী পাইছিলে ফটোশ্বুট কৰিবলৈ এজন মেকআপ আৰ্টিষ্টে শ্বুটিঙতো কৰিছিলে ফটোশ্বুটতো থাকে তো সেইটো কাৰণে সি দিগদাৰী কৰাৰ কাৰণে আচলতে মোক আগুৱাই দিছিলে যে সি মোৰ সহায় হ'ব বুলি বঢ়িয়া তাৰ সহায় হ'ব বুলি শিকাইছিলে তেতিয়া ময়ো বেছ সৰুৱে আছিলোঁ তো তেনেকৈ ষ্টাৰ্ট কৰিলোঁ দাদাই মোক চিগনেচাৰ ট্ৰেইনিং চেণ্টাৰত মধুমিতা শইকীয়া তেখেতৰ তাত শিকোৱালে আচ্ছা তো 3 মান্থছৰ কোৰ্চ আছিলে ইমান বেছি ময়ো তেতিয়া জনা নাছিলোঁ শিকি পেলাই দাদাৰ লগতে বহুত বছৰ এছ'চিয়েট হৈ থাকিলোঁ দাদাই তেতিয়া ফটোশ্বুটবোৰ কৰে আপোনালোকো মই তেনেকৈয়ে পাইছোঁ কিন্তু কল্যাণীক মই অকল এজ এ মেকআপ আৰ্টিষ্ট বুলি নহয় কল্যাণীক মই দেখিছোঁ যে খুব তুমি প্ৰিণ্ট মডেলিং কৰিছিলা ৰেম্পত মই দেখা নাই বাৰু তোমাক মই কিন্তু তোমাক প্ৰিণ্টত দেখিছোঁ যে সেই জাংফাই লক্ষ্মী হেৰিত দেখিছোঁ নেকি পৰ্টফলিঅ' কিবা দেখিছিলোঁ খুব ধুনীয়া হৈছিলে তেতিয়া তুমি বহুত সৰু ছোৱালী এতিয়াও সৰু তো তেতিয়া মই দেখিছোঁ যে তুমি তাৰ পৰা ছাডেনলি মানে মেকআপলৈ গুচি আহিলা পিছতহে গম পালোঁ মানে যেতিয়া শ্বুট কৰিবলৈ গ'লোঁ তোমালোকৰ তাত তেতিয়া কমলে ক'লে যে বা আপুনি কল্যাণীক লওক আৰু খুব ভাল পাব আৰু ময়ো মানে ভাবিলোঁ যে কল্যাণীক লওঁ তেতিয়া এইটো হ'ল আজি 8-9 বছৰমানৰ আগৰ কথা নেকি আমি এটা শ্বুট কৰিছিলোঁ ফ্লৰেল শ্বুট এটা মনত আছে নে তোমাৰ নেহৰু পাৰ্কত চ' খুব ভাল হৈছিল এইটো চ' সেইটো তেতিয়া মানে গম পালোঁ যে আৰু তোমাৰ ডেডিকেশ্যন মানে মেকআপত মই দেখিছোঁ আৰু কমলৰো বহুত সহায় হয় চ' মই ভাবোঁ যে আজি তুমি অলৰেডি ক'লাই যে কমলদাৰ কাৰণেই তুমি আজি যিখিনি তুমি প্ৰফেশ্যনত তুমি আজি ছাকচেছটো তোমাৰ নিজৰ কিন্তু
কোনোবা এটা ষ্টাৰ্ট কৰিবলৈতো পুছ এটা দিব লাগিব আৰু এই পুছটো আছিল কমলৰ পৰা চ' মই ভাবোঁ তুমি এইটো বহুত লাকি যে তোমাৰ এজন দাদা আছে তাকে আৰু কমল তুমি তোমাৰ বিষয়ে কোৱা তুমি আজি কিমান বছৰ ধৰি মানে ফটোগ্ৰাফী কৰি আহিছা বেলেগ বেলেগ ধৰণৰ ফটোগ্ৰাফী নট অনলি ফেশ্বন ফটোগ্ৰাফী তুমি বহুত কৰিছা আৰু আমিতো ফটোগ্ৰাফাৰ বুলি কোনোবাই সুধিলেতো কমল বুলিয়ে কওঁ এইটো মানে মুখত আহি গ'ল আৰু মানে থাকি গ'ল আৰু তেনেকুৱা চ' সেইকাৰণে এতিয়া এটা বেলেগ ধৰণৰ সম্পৰ্ক হৈ উঠিলে চবৰ লগত আৰু আমি যিহেতুকে বহুত বছৰৰ পৰা এছ'চিয়েটেড কিন্তু মানুহেতো জানিব বিচাৰিব তোমাৰ লাইফৰ জাৰ্ণিটো কেনেকৈ তুমি কেনেকৈ ফটোগ্ৰাফী বাছি ল'লা বা কিয় তুমি ফটোগ্ৰাফী ল'লা আৰু কেনেকৈ আহিলা এই প্ৰফেশ্যনটোত আৰু ইমান দিন ছাষ্টেইন কৰিছা সেইটো ইজি নহয় মানুহে বহুত চখত আহে এটা কেমেৰা কিনি লয় তাৰপিছত বহুত ফটোগ্ৰাফী মানে কৰে আৰু যিহেতুকে ফেশ্বন ফটোগ্ৰাফী তাত বহুত ফেশ্বনেবল গ্লেমাৰাছ কেৰেক্টাৰ্ছ কিছুমান আহি যায় আৰু কিছুমানে সেইটো হিচাপতো কৰে চ' তুমি কি ক'বা ফেশ্বন বা এজ এ ফটোগ্ৰাফাৰ টু ছাষ্টেইন আৰু কেনেকৈ তুমি আহিলা এইখিনি আমাক অকণমান ক'লে ভাল পাম ধন্যবাদ মেঘনাবা মোৰ জাৰ্ণিটো আৰম্ভ হৈছিলে 1999ৰ পৰা অ'কে তেতিয়া মই মানে ফটোগ্ৰাফীৰ বিষয়ে অলপ ইণ্টাৰেষ্ট আছিলে কিন্তু সেই সময়ত মই লগ পাইছিলোঁ আমাৰ ডিজাইনাৰ এতিয়া বৰ্তমান ষ্টাইলিঙৰ কাম কৰে কৰিগ্ৰাফী কৰে দীপাংকৰ কাশ্যপ অ'কে আৰু তেখেতৰ টেক অফ নামৰ এটা অফিচ আছিলে আপোনাৰ পাণবজাৰত তাতে মই তেওঁলোকৰ মানে পেপাৰবিলাকত এড দিয়ে তেতিয়া মডেলিঙৰ কৰ্চবিলাক মই ভাবিলোঁ যে যাই তেখেতক লগ ধৰা যাওক কিবা এটা চাগে মোৰ কেৰিয়াৰত কিবা এটা ইম্প্ৰুভমেণ্ট তেখেতৰ পৰা পাম তেখেতক লগ ধৰিলোঁ আৰু তেখেতে মোৰ ইচ্ছাটো দেখি ফটোগ্ৰাফীৰ প্ৰতি বা বিশেষকৈ ফেশ্বন ফটোগ্ৰাফীৰ প্ৰতি যিটো মোৰ এটা নিচা আছিলে সেইটো বিৰাট এনকাৰেজ কৰিলে তেখেতে ক'লে যে নাই তুমি মোৰ লগতে কাম কৰা আৰু তেনেকৈ আৰম্ভ হ'ল কামবোৰ অ'কে চ' তোমাৰ মানে জাৰ্ণিটোত দীপাংকৰ কাশ্যপৰো মানে প্ৰথমে তেখেতৰ নামে ক'ব লাগিব হয় হয় কাৰণ মোক ঘৰৰ ফালৰ পৰা ভাবিছিলে যে সি ফটোগ্ৰাফী শিকিব দুদিন পিছত আৰু বুজিছোঁ কাৰণ ফটোগ্ৰাফীটো ইমান পেয়িং জব নাছিলে সেইটো সময়ত আৰু তেতিয়াতো মডেলবিলাকে পৰ্টফলিঅ'ও বহুত ভালকৈ মানে অৰ্গেনাইজ নাছিলে আৰু মেকআপ আৰ্টিষ্টো তেতিয়া নাছিলে যেতিয়া আমি ষ্টাৰ্ট কৰিছোঁ তেতিয়াতো এটা পৰ্টফলিঅ' বনাবলৈ এজন ফটোগ্ৰাফাৰো আমি বিচাৰি পোৱা নাই 1993-4ৰ কথা কৈছোঁ আৰু তাৰপিছত এতিয়া ড্ৰাষ্টিক এটা চেঞ্জ আহি গ'ল এতিয়া মানে যদি এটা ফোনটো আমি খুলি পেলাই চাওঁ মেকআপ আৰ্টিষ্টৰে এসোপামান নাম ফটোগ্ৰাফাৰৰ এসোপামান নাম কিন্তু তাৰ মাজত আমি ধৰা জানো বা আমি জানো যে কোনকেইজন ফটোগ্ৰাফাৰৰ ওপৰত আমি ৰিলাই কৰিব পাৰিম বা তেখেতক আমি ট্ৰাষ্ট কৰিব পাৰিম কোনটো কাম তেওঁক দিব পাৰিম তো ঠিক তেনেকৈ মেকআপ আৰ্টিষ্টো বহুত হৈছে চ' কল্যাণী আজিকালিতো মেকআপটো মানে এনেকুৱা হৈ গৈছে যে ঘৰে ঘৰে মানুহৰ মেকআপ আৰ্টিষ্ট চ' এই যে মেকআপ আৰ্টিষ্টবিলাকে ইমান মেকআপ আৰ্টিষ্ট হয় আহে তেওঁলোক ট্ৰেইনড হয় নে আনট্ৰেইনড হয় নে ছেল্ফ টট হয় মানে তেওঁলোকৰ ফিউচাৰটো কি মানে কেনেকুৱাকৈ তুমি দেখা মানে ফিউচাৰটো এতিয়া মই নিজেই ভাবোঁ আমাৰ মেকআপটো এটা আৰ্ট এটা ক্ৰিয়েটিভ মাইণ্ড থাকিবই লাগিব আৰু যদি নাথাকে সেইটো শ্বৰ্ট টাইম হ'ব চ' এনেতো খুবেই ভাল আমাৰ যিটো প্ৰফেশ্যন খুব ব্লুম কৰিছে যোনে চখত আহিছে বেছিদিন নচলে আৰু কিছুমানে ছেল্ফ টটো থাকে ইউটিউব বা ইনষ্টাগ্ৰাম চাই পেলাই নিজে শিকি পেলাই আহে কিন্তু মই ভাবোঁ অকণমান আমাৰ যিটো প্ৰফেশ্যনেল সেই বস্তুটো মানে শিকাটো দৰকাৰ প্ৰফেশ্যনেলি শিকিব লাগে মানে টেকনিকেলি কিছুমান বস্তু জনাটো ভাল প্ৰডাক্টখিনি কেনেকৈ ইউজ কৰিব লাগে ডেমেজ হৈও যাব পাৰে কিছুমান ভুলৰ কাৰণে সেইটো কাৰণে মই ভাবোঁ কি শিকি পেলাইহে আগবঢ়াটো বেছি ভাল আৰু যিহেতুকে এই প্ৰফেশ্যনটোত তুমি আছা আৰু তুমি কিয় ভাবা যে মানে ইমান যে মানে যোনবিলাক উড বি ব্ৰাইট তেওঁলোকে যে বিচাৰে যে কল্যাণীৰ ওচৰত মেকআপ এটা কৰিবই লাগে কিয় মানে কি এনেকুৱা স্পেচিয়েল কল্যাণী তাত আছে যে কল্যাণী মেকআপটো ল'লে মই কল্যাণীয়ে কৰিব মানে আমিও যদি আমাক কোনোবাই কয় বা এই কাপোৰযোৰ আমি বনাইছোঁ তাৰপিছত মেকআপ আৰ্টিষ্ট কোন আমিতো সোধোৱে সেইটো কল্যাণী আছে টেনশ্যন নাই চ' কল্যাণীৰ হাতততো কিবা এটা যাদু আছে ডেফিনেটলি সেইটো ব্লেছ বা মই ইমান হাৰ্ড ৱৰ্ক কৰোঁ মই যি কাম কৰি সঁচাকৈ বহুত ভাল পাওঁ মই সদায় ফ'কাছ মোৰ কামটো সদায় বেটাৰ কেনেকৈ কৰিম মানে এটা এনেকুৱা আহি যায় ন এটা সময়ত মই চিনিয়ৰ বুলি মোৰ অহংকাৰ আহি যায় যাব পাৰে তেনেকুৱা হয় চিনিয়ৰবিলাকৰ মেক্সিমামৰ সেইটো এটা প্ৰব্লেম থাকে মই কিন্তু মোৰ কামটো সদায় কেনেকৈ ছাষ্টেইন কৰি মোৰ নামটো সেই 10 বছৰ আগত যেনেকুৱা আছিলে মই ভাবোঁ কি 10 বছৰ পাছতো মোৰ তেনেকৈয়ে মেইনটেইন হৈ থাকে ৰাইট তুমি যেনেকৈ ক'লা চিনিয়ৰবিলাকে কৰে মই দেখিছোঁ বহুতে পাল মাৰি দিয়া টাইপ কৰে আৰু আমি কথা এটা কওঁ যেতিয়া তাই শিকিছিলে মধুমিতা বাৰ তাতে মেকআপ তাৰপিছত
মোৰ ষ্টুডিঅ'ত তাইক 4-5 বছৰ মই এজ এ অফিচ এছিষ্টেণ্ট হিচাপত ৰাখিছিলোঁ ট্ৰেইনি হিচাপে ৰাখিছিলোঁ কিন্তু নহয় মানে মেকআপ ট্ৰেইনি বুলিও নহয় ৰিচিপশ্যনিষ্ট হিচাপে তেতিয়া কি হ'ল আমাৰ অসমৰ তেতিয়া ৰীণা এতিয়া বাহিৰত থাকে তেওঁলোক যেনে ৰাতুল বড়ো হওক তাৰপিছত বিজয়জিৎ আমি বাবা তাৰপিছত প্ৰণৱ দাস ববি সেই কেইজনৰ মানে তেওঁলোক মোৰ তাতে ষ্টুডিঅ'ত কাম কৰিছিলে এজ এ মেকআপ আৰ্টিষ্ট মানে এছাইনমেণ্ট থাকিলে আহে আৰু তেতিয়া মই কল্যাণীক মানে তেওঁলোকৰ লগত পঠিয়াই দিওঁ আজি যে কল্যাণী ইমান যে পাৰা হৈছে তেওঁলোকৰ আশীৰ্বাদ আছে সেইটো হয় কাৰণ আৰু মানে কি হৈছে বহুত কেইজন মেকআপ আৰ্টিষ্টৰ গুণ তাইৰ হাতত আছে আৰু তাই আয়ত্তও কৰিব পাৰিছে সেইটো ইম্পৰ্টেণ্ট কথা মানে দেখিয়ে চব বস্তু শিকিব নোৱাৰে নিজৰ ইণ্টাৰেষ্ট থাকিব লাগিব 4-5 বছৰ তেনেকৈ গ'ল মই কামত লোৱা নাছিলোঁ মই ভাবিছিলোঁ যে নহয় এইটো এটা বহুত বিগ ডিল কাৰণ মেকআপ যদি এবাৰ বেয়া কৰি দিয়ে কোনোবাই তাৰপিছত যদি এইটো মাউথ পাব্লিচিটি দে অলৰেডি তাইও ক'ব যে কোনোবা যদি বেয়া মেকআপ এটা কৰি দিছে নেক্সট টাইম মানে যদি বেয়া হৈ যায় নহয় মাউথ পাব্লিচিটি ক'ব যে তাই ভাল নহয় নামাতে মই সেইকাৰণে তাইক 4-5 বছৰ কামত লোৱা নাছিলোঁ শিক তই কাৰণ তইতো আচলতে পাৰিবিয়ে মইতো কাম থাকিবই সেইকাৰণে ধৰক আজি আপুনি যেনেকৈ প্ৰশংসা কৰিছে তাইৰ মোৰ ভাল লাগিছে যে তাই সঁচা কথা যিটো কৰিবই লাগিব আৰু যাই সঁচাই ছাকচেছফুল হৈছে আৰু তোমাৰ জাৰ্ণিটোৰ বিষয়ে এতিয়া কোৱা না তুমিতো ষ্টাৰ্ট কৰিলা কেনেকৈ কৰিলা তাৰ মাজত তুমি ফটোগ্ৰাফী ফেশ্বন ফটোগ্ৰাফী হিচাপে ল'লা থিমটো তোমাৰ মেইন এজ এ ফেশ্বন ফটোগ্ৰাফাৰ তোমাক তুমি প্ৰডাক্টটোও কৰা সেইটো মই জানো প্ৰডাক্ট ফটোগ্ৰাফীও কৰা চ' এই ফেশ্বন ফটোগ্ৰাফীটো যে কৰিলা আৰু এইটো কেনেকৈ ছাষ্টেইন কৰিলা মানে কেনেকৈ ছাষ্টেইন হৈ আছে ধৰা কম্পিটিশ্যনছো বহুত আহিলে এতিয়া আৰু আগতেতো সেইটো বস্তু পপুলাৰেই নাছিলে আৰু পৰ্টফলিঅ' বনাবলৈ কেনেকৈ আজিকালি কিমান আহে মডেলছসকল আহে নে নাহে যে পৰ্টফলিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবে নে নাভাবে যিহেতুকে তুমি ফেশ্বন লাইনত জড়িতই চ' সেইকাৰণে সুধিছোঁ যে কিছুমান কথা ক'লে হয়তো বহুতে গম পাব যে কিটো বস্তু দৰকাৰ আৰু কিটো বস্তু দৰকাৰ নহয় যিহেতুকে বহুত আজিকালি ছেল্ফ টট চব বস্তু যেনেকৈ তুমি ক'লা যে ছেল্ফ টটো আছে ইউটিউবত চাই মানুহে শিকি যায় চ' আই ডোণ্ট থিংক ইউটিউবত শিকিয়ে চব কৰিব পাৰে কিছুমান প্ৰেক্টিকেল নলেজো মানুহক দৰকাৰ চ' তুমি সেইখিনিত কি ক'বা মই যেতিয়া ফটোগ্ৰাফী 3 মাহ কোৰ্ছ এটা কৰিছিলোঁ তাতে আমাৰ ফেকাল্টি ছাৰে আমাক সুধিছিলে মানে 2জন এইটো বেটছত 2জন আছিল আচ্ছা আমাকো সুধিলে যিটো তেওঁলোক নিয়মে কি ছাবজেক্ট ল'বা মই তেতিয়া কৈছোঁ মই ফেশ্বন ফটোগ্ৰাফীয়ে কাম কৰিম আৰু মই তেতিয়া মানে যে ফটোগ্ৰাফীত কিবা এটা নাম কৰিম সেইটো নাই তাৰমানে ভাবিছোঁ নাই সকলোৱে দেখোন বেলেগ বেলেগ ছাবজেক্ট কৰে ফেশ্বন ফটোগ্ৰাফী তেতিয়া হৈ আছিলে ইমান মানে ডিটেইলছত কাম কৰা মানুহ নাছিলে তেতিয়া এইটো 99 মানৰ কথা পিছত আৰু ক'লোঁ যে মই বাবাদাকো সেই সময়ত লগ পালোঁ আৰু বাবাদাই বহুত উৎসাহ মোক দিলে আৰু তেতিয়াই প্ৰিয়ংকা চোপ্ৰা মিছ ইণ্ডিয়া হৈ গুৱাহাটীলৈ আহিছিলে বাবাদাই সেই কামটো দিলে অফিচিয়েল ফটোগ্ৰাফাৰ হিচাপত গুৱাহাটীত মানে মোৰ ফাৰ্ষ্ট ভাল এছাইনমেণ্ট এটা তাৰপিছত তেতিয়া আমাৰ ফেমিনাত এটা ছেগমেণ্ট ওলাইছিলে মেন ষ্টাইল বুলি তাতে তৰুণ তেখেতৰ এটা ফেশ্বন শ্বুট কৰিছিলোঁ বাবাদা মই কৰিছিলোঁ সেইখিনি ফটো আপোনাৰ ফেমিনাত 4টা পেজ সিঙ্গেল মই জানো মই দেখিছো খুব ফেমাস আছিল আৰু মেন ষ্টাইল বুলি সেকশনটো ওলাইছিল হয় হয় আৰু হেইটো মোক মানে এটো ওলাইছিল 2001 ৰ এপ্ৰিল ইস্যুটো ওলাইছিল আৰু হেইটো মোক মানে বহুত মানে এটা মানে এনকাৰেজমেন্ট দিলে যে হয় মানে তোৰ মানে এনুকা লাগিল যে হয় তো নেশনাল লেভেলত তোৰ ভ্যালু আছে কাৰণ ইমান ভাল মেগাজিন এখন তো ফটো দিলে নোলাই না কোৱালিটি ভাল হ'ব লাগিব আৰু হেইটোৱে মোক মানে বেলেগ এটা মানে দিখলে লৈ গল যে নহয় কনফিডেন্স বাঢ়িলে মোৰ ভাবিলো নহয় মই বেলেগ সাবজেক্টত ইমান মই ডিটেইলছত কাম নকৰো ফেশ্বনতে কৰো হয় আৰু লাহে লাহে আপোনালোকক তেতিয়া আপুনি সাগে আহিছে তেতিয়া গুৱাহাটী আহিলো মই কালকাতাত আছিলো তেতিয়া মই বহুত কেটা শুট কৰিছো এবাৰও শুট কৰিছো সো তোমাৰ লগত কাম কৰি ভাল লাগে এজ এ হিউম্যান বিং তুমি খুব নিজৰ মোৰ ভাইটি দৰে আৰু হেতু মোৰ এটা ৰিলেশনশিপ তোমাৰ লগত আছে হেতু কৰি ভাল লাগে আৰু তুমি মানুহজনো তেনেকুৱা সো কমল মই আৰু এটা কথা সুধো এইখিনতে সেই তেতিয়াৰ ফটোগ্ৰাফি আৰু তেতিয়াৰ মডেল তেতিয়াৰ মানুহৰ লগত এছ'চিয়েশ্যন আৰু আজিৰ দিনত তুমি ডিফাৰেন্সটো কি দেখা পোৱা মানে সেই প্ৰফেশ্যনেলিজম তেতিয়া হয়তো প্ৰফেশ্যনেলিজম ইমান নাছিলে কিন্তু মানুহবিলাকৰ মানে বিহেভিয়াৰ মানুহবিলাকৰ এটিটিউড বেলেগ আছিলে আৰু এতিয়াতো ডেফিনেটলি চেঞ্জ হ'ব তো তুমি চেঞ্জটো কেনেকৈ পাইছা মানে কি পাইছা মানে চেঞ্জ মানে চাওক যিসকলে ফেশ্বন ফটোগ্ৰাফিৰ বিষয়ে জানে যে এইটো এটা বহুত ডাঙৰ ছাবজেক্ট হয়
তেওঁলোকৰ পৰা আমি ভাল মানে সন্মান পাম সঁচা কথা ক'বলৈ গ'লে কিন্তু যিবিলাকে ভাবে যে এইটো এটা সস্তীয়া ছাবজেক্ট হয় ফেশ্বন ফটোগ্ৰাফি ফেশ্বন মানে ছোৱালী ফেশ্বন মানে মডেল চুটি কাপোৰ আৰু মানে ফটোগ্ৰাফাৰ আমি পাই যাম বিশেষকৈ মই যিখিনি মোৰ ক্লাইণ্ট মানে ধৰক ডিজাইনাৰখিনি ফেশ্বন ডিজাইনাৰখিনি যিটো ডেপ্থ মানে আগতে আছিলে যে ফেশ্বন ফটোগ্ৰাফি বহুত ইম্পৰ্টেণ্ট আজিকালিতো আপোনাৰ মোবাইল দিও ফটো উঠাই ধৰক মই তাকেইতো কৈছোঁ যে আজিকালি বহুত সব মেকআপ আৰ্টিষ্ট সব মডেল সব ফটোগ্ৰাফাৰ আগতে পোৰ্টফোলিও কনসেপ্টটো বহুত আছিলে এতিয়া নাই এইটো নাই এতিয়া মানে নিজে তুলি মেলি দি দিয়ে এতিয়া মানে কি হ'ল কিবা এতিয়া ধৰক আমি অসমৰ নহয় বাহিৰৰ এজেঞ্চিৰো কাম কৰোঁ কিন্তু তেওঁলোক বাহিৰৰ এজেঞ্চি মানে অসমৰ বাহিৰৰ এজেঞ্চিটো তেওঁলোকে ডাইৰেক্ট কয় যে কমপ্লিট পোৰ্টফোলিও বুলি ক'লে মানে বুজি পায়নে ইয়াতে একেবাৰে কনচেপ্টটো নুবুজিয়ে নাপায় যেতিয়া মেছেজ কৰে কোনোবাই যে দাদা কাম থাকিলে দিব মডেলখিনিৰ কথা কৈছোঁ মই কওঁ যে তোমাৰ পোৰ্টফোলিওটো এক্সেক্টলি মোৰ তাতো মেছেজেছ আহে যে এনেকৈ শ্ব'জ আছে নেকি তেতিয়া মই কওঁ যে প্লিজ চেণ্ড ইয়ৰ পোৰ্টফোলিও সেই পোৰ্টফোলিওটো কিন্তু কেতিয়া আহি নাপায় তো মেবি তাহাঁতৰ নাই তাহাঁতি নবনাই বা এনেকুৱা মানে কি হৈছে যে প্ৰত্যেক আপুনি যিকোনো আপুনি প্ৰফেশ্যনতে যাওক আপোনাৰ ইনভেষ্টমেণ্ট দৰকাৰ আপুনি ধৰক MBBS পাছ কৰিব 4-5 বছৰ দিব লাগিব 4 নে 5 বছৰ দিব লাগে আপোনাৰ পঢ়িব লাগিব ভালদৰে কিন্তু মডেলিং বস্তুটো বা ফেশ্বন বস্তুটো কিয় ইমান মানুহে মানে ইগনোৰ কৰে এইটো মানে পুতুককৈ আহি যায় মানে টাইম পাছ মইতো এইটো টাইম পাছ বুলি নাভাবোঁ আৰু তুমিও ডেফিনেটলি নাভাবা বিকজ আমাৰ গোটেইখিনি মানুহ ফেশ্বনৰ লগত ফেশ্বনে হওক মেকআপ হওক ফটোগ্ৰাফী হওক গোটেইখিনি জড়িত আৰু ফেশ্বন ফটোগ্ৰাফী বুলি নকওঁ তাৰপাছত ফটোগ্ৰাফী বহুত ভাষ্ট ছাবজেক্ট যিহেতুকে আৰু তুমি অকল ফেশ্বনেই নহয় তুমি এতিয়া মই জানাত তুমি বহুত ডাঙৰ কিছুমান ব্যক্তিৰ তুমি ফটো তুলিছা আৰু ফটো লৈছা আৰু তুমি অসমৰ ল'ৰা হিচাপে আমি খুব প্ৰাউড তোমাক লৈ চ' তুমি অকণমান সেইটো বিষয়ে ক'লে আমি ভাল পাম বাৰু সেইটো মই বিষয়ে ক'ম বাৰু কিন্তু অসমত ধৰক অনলি ফেশ্বন ফটোগ্ৰাফী বা গ্লেমাৰ ফটোগ্ৰাফী কৰা যিটো বাতাবৰণ নাই কাৰণ মই আগতে কৈছোঁ তানে আজিকালি কোৱালিটি বস্তুটো নাই তাৰমানে অলপ আগতে দাদাক কথা এটা ক'লোঁ এতিয়া মোৰ শ্বুটবিলাক হয় ব্ৰাইডেল শ্বুটবিলাক মই মানে ইমান বিচাৰিবলগীয়া হয় ছোৱালী ধুনীয়া ছোৱালী হাইট ফিগাৰ কিয় মানে নাপাওঁ বাট আদাৰৱাইজ টু ৰিলছ ইনষ্টাগ্ৰামততো কৰিয়ে থাকে কিবা কিবি সেইটো মানে ধুনীয়া নহয় বুজিছোঁ মানে পাৰফেক্ট লাগে যোনজনী ছোৱালীক তুমি প্ৰেজেণ্ট কৰিব পাৰিবা কাপোৰযোৰ পিন্ধিলে হাইট লাগিব ফিগাৰ লাগিব মেইনটেইন কৰিব জানিব লাগিব লেক অফ গ্ৰুমিং স্কুল আজিকালি গ্ৰুমিং স্কুল খুলিলেওতো চাগে নাযায় মোবাইল দি ফটো উঠাই পোৰ্টফোলিও বুলি পঠিয়াই দিয়ে ক্লাইণ্টবোৰতে নাচায় অসমতো ধৰক মই কৈছোঁ তাত এপ থাকে চব কৰিব পাৰে এডিটিঙত আজিকালি বহুত বস্তু পোৰ্টফোলিও কৰোঁতে ফাৰ্ষ্ট লুকটো আমাৰ নিউড মেকআপৰ পৰা যায় হয়নে এনেকুৱা অপচন যে অকল ফেচটো বিউটি শ্বটছ তাৰপিছত এটাকে আমাৰ ৱেষ্টাৰ্ণ আহিব আপোনালোকে তেনেকৈ ড্ৰেছ বনাইছে কমে 7-8টা মান আমাৰ গেটআপ থাকে সেই কনচেপ্টটো এতিয়া মই ক'তো দেখা নাই কিন্তু আগতে মই দেখিছোঁ তুমি ভাবা যে এই ডিজিটেল টাইমত মানে যিটো ডিজিটেল এতিয়া হৈছে যিমান ভাল হৈছে সিমান কিন্তু কিছুমান বস্তু অকণমান মানে লেকিঙো হৈ গৈছে মানে বাহিৰতো হৈছে সেইটো নাজানো কিন্তু আমাৰ ইয়াতে সেই কনচেপ্টটো উঠি গ'ল সেইটো দৰকাৰ আৰু একচুৱেলি মই চেলফি উঠি আপোনাৰ ডাইৰেক্ট কৈ দিয়ে এইটো পোৰ্টফোলিও পঠাইছো তাকে চাই লওক সেইটো হয় পিছে মানে সেই হেৰিটো নাই মানে নলেজটো নাই মানে বুজি পোৱা নাই যে ব্ৰড চেন্সত কি বুলি কয় আমি যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ তেতিয়া যিখিনি মডেল আছিলে তেওঁৰ কেনেকুৱা ফিগাৰ চাব আপুনি তেওঁলোকে কষ্ট কৰিছিলে কথা কোৱা ষ্টাইল ৱেব টকিং এইবোৰ টোটেলি ডিফাৰেণ্ট আছে ৱেল গ্ৰুমড আছে মানে গ্ৰুমিঙৰ কাৰণেও তেওঁলোকে কষ্ট কৰিছিল চ' আজিকালি গ্ৰুমিং বোলা বস্তুটো নাই যে চেল্ফ গ্ৰুমিং কৰি আহি যায় চবে চ' সেইটো অবভিয়াছলি হ'লে পিছলৈ অলপ প্ৰব্লেম হ'ব বিশেষকৈ আমাৰ গুৱাহাটীত মই কৈছোঁ কাৰণ মই বাকী হৈছে সেইটো মই দেখিছোঁ গুৱাহাটীত আৰু এটা বস্তু দেখিছোঁ আজিকালিতো ক'বলৈ গ'লে ফেশ্বন শ্ব'জ হৈয়ে থাকে কিবা কিবি বাৰু আগতে খুব কম হৈছিল তো আজিকালি কিবা কিবি সৰু সুৰাকৈ থয় ফেশ্বন পাৰ্টিজ হয় ফেশ্বন নাইটছ হয় চ' ইয়াত
যোনবোৰ মানুহ ধৰক ইনভলভড হয় ধৰক কোনোবা আজি মই নকওঁ যে বিজনেছমেন বেয়া আহিব লাগিব কাৰণ প্ৰমোটাৰ কিছুমান থাকিবও লাগিব যে ফেশ্বন প্ৰমোট কৰে বা ফটোগ্ৰাফী প্ৰমোট কৰে বা আমাক ইনভেষ্টাৰ্ছো লাগে এই ইণ্ডাষ্ট্ৰিটোত লাগে বিকজ এইটোত বহুত তো তাতো কিছুমান এনেকুৱা আছে নেকি যে মানে খুব সহজতে পোৱা বুলি ভাবে কিছুমান মানুহে আহি যে আমাৰ ইণ্ডাষ্ট্ৰিটো খুব ইজি ফেশ্বন ইণ্ডাষ্ট্ৰিটোত গ'লেই হ'ল কৈ দিলেই হ'ব ফটোগ্ৰাফাৰ বা মেকআপ আৰ্টিষ্টক কৈয়ে দিম আমিতো আৰু 4-5জনী মডেল আহিয়ে যাব এইটোতো আপুনি নিজে দেখিছে সেইকাৰণে আপুনি মই সেইকাৰণেই তোমাক সুধিছোঁ মইতো বাৰু অবজাৰ্ভ কৰিছোঁ তোমাৰ ফালৰ পৰা তুমি কি এইটো লকডাউনৰ পিছত বেছি হৈছে মই নিজে দেখিছোঁ লকডাউনৰ পিছত বহুত মানে চেঞ্জেছ আমি দেখিছোঁ বাৰু বাৰ এখনত শ্ব' পাতিব পাৰে ডাঙৰ কথা নহয় কিন্তু আপুনি অনলি তাৰ মডৰ পাৰ্টি চলি আছে আপুনি ফেশ্বন শ্ব' এটা পাতি দিছে এইটো মানে ফেশ্বন শ্ব' হোৱা নাই এইটো ফেশ্বন হোৱা নাই একচুৱেলি হোৱা নাই মুজৰা টাইপৰ বুলি আমি ক'বলৈ গ'লে লোকেলি মুজৰা বুলি কওঁ মুজৰা নাই কাপোৰ পিন্ধে মুজৰা কৰি আছে এনিৱে বাহিৰতো শ্ব' হয় তাতে কি হয় আপোনাৰ এটা মানে ৰেছপেক্টেড কিছুমান মানুহক মাতা যায় যে ক্লাইণ্টেল এটা মাতা যায় ক্লাইণ্ট বেছ মানুহ মাতা যায় যে আপোনালোকে আহক আমাৰ ভেন্যুটো এইটো আপোনালোকে এনজয় কৰক কাপোৰো চাওক কিবা যদি আপোনাৰ ডিলিং হয় সেইটোও হওক ইয়াতে সেইটো নাই অনলি এণ্টাৰটেইনমেণ্টৰ কাৰণে নিজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ক্লাইণ্ট আহিব লাগে সিহঁতৰ পাবটোৰ বিলখন বাঢ়িব লাগে আৰু মানে সিহঁতৰ পাৰ্পজটো মিট হ'ব লাগে বেচিকেলি এইটো প্ৰপাৰ ফেশ্বন কেতিয়াও হোৱা নাই হ'ব নোৱাৰে ফেশ্বন শ্ব' বুলি যদি মানুহক ইনভাইট কৰে আৰু এনেকুৱা কিছুমান আছে নেকি যে আজিকালি মানুহবিলাকে খুব কেলেণ্ডাৰ বনায় বোলে আজি কোনোবা এটা বেলেগ এটা কোম্পানী কিবা বোলে ফাৰ্নিচাৰ বনাইছে সিও বোলে কেলেণ্ডাৰ বনায় কোনোবাই বোলে বিল্ডিং বনাইছে সিও কেলেণ্ডাৰ বনায় তো এনেকুৱাতো চাগে তুমি বহুত পাইছা এনেকুৱা এইটো ভাল বেয়া নহয় কাৰণ মই তাৰ পৰা দুটামান আৰ্নিং কৰিছোঁ পইচা এইটো কিয় ভাল কাৰণ এটা যদি আপুনি ষ্ট্ৰাকচাৰ এটা উইদাউট ছোৱালীবিলাকতো চাবই দিয়কচোন ধুনীয়া এটা মডেলক কোনে নাচায় এট্ৰেকশ্যনটো এতিয়া হোৰ্ডিংবোৰ আমি বিলবোৰ্ডবিলাক দেখোঁ ডাঙৰ কোম্পানী তাতে মডেল বা এক্ট্ৰেছ কিয় লয় যদি অনলি প্ৰডাক্টৰ ফটোখন দিয়ে মানুহে নাচায় তেনেকুৱা ধৰক সেইটো এটা বিজনেছ পলিচি হয় যে এটা যদি ভাল বিউটি বস্তু এটা সেইখিনিলৈকে খুব ভাল যে তোমালোকৰ এটা তাৰ পিছৰখিনি মই সুধিছোঁ এনেকুৱা হৈছে ন হৈছে আমি সদায় পাই থাকোঁ তেনেকুৱা তাকে চ' সেই তাৰ মাজতে মানে আমি চম্ভালি চলিব লাগিব আৰু জানিব লাগিব যে আমি লাইনডাল ক'ত ড্ৰ কৰিব লাগে আৰু সেইখিনি কৰিব লাগিব কামটো কৰি আপুনি ওলাই আহক তাৰপিছত এণ্টাৰটেইন কৰি তেওঁলোকক লাভ নাই আৰু মই সেইখিনি মডেলখিনিকো কওঁ যে এক্সেক্টলি কামৰ সময়ত কাম তাৰপিছত আৰু ওলাই অহা তাৰ পৰা কাম টাইপ কাষ্ট হ'ব নালাগে মানে টাইপ কাষ্টেড হৈ যাব নালাগে যে এইটো কৰিলে এইটোৱে হয় এনেকুৱাই ঠিকে আছে চ' কমল আৰু তোমাৰ পাৰ্চনেল লাইফৰ বিষয়ে তুমিতো ইমান ধুনীয়া ধুনীয়া মডেলৰ লগত কাম কৰা ইমান ধুনীয়া ধুনীয়া বেষ্ট অফ দ্য বেষ্ট হয় চ' এনেকুৱা মানে কিবা তেনেকুৱা কিবা ভাল ৰোমেণ্টিক ঘটনা কিবা হৈছে নেকি তেনেকুৱা ৰোমেণ্টিক কাহিনী মানে যে মই এইটো প্ৰফেশ্যন থকাৰ কাৰণে নহয় চাগে বহুত মই দেখিছোঁ মানুহ তোমাৰ বহুত এডভান্টেজো আছে ধুনীয়া ধুনীয়া বেছি এডভান্টেজ ল'ব নোৱাৰা ক্লাইণ্ট গুচি যাব কাৰণ তেওঁলোকে মোৰ প্ৰাইম ক্লাইণ্টখিনি তেওঁলোকে হয় তেওঁলোকৰ লগত যদি মই ৰোমাঞ্চ বেছি কৰিব জানো হয় তেতিয়া মোৰ যিটো মানিটাৰী ইফেক্ট আহিব মানে তোমাক এইটো কাৰণে ভাল লাগে তুমি খুব আউটস্পোকেন মানুহটো আৰু খুব আউটস্পোকেন তুমি একদম দিল খুলি কথা কোৱা য'ত দিল মে হে वो मुंह पे भी है ক'বই লাগিব সমাজত সেইটোলৈ আহি আছোঁ তুমি ক'বই লাগিব সেইকাৰণে কোৱাটো আমি বেয়া নাপাওঁ কিন্তু অকণমান কেতিয়াবা বেছিটো কেতিয়া হয় বেছি হ'লে হৈ যায় কাৰণ কি হ'ল কেতিয়াবা মানে বেছি ইম'চনেল হোৱা যায় আৰু এনেকুৱা মোৰ লাইফত হৈছে দে নোহোৱা বুলি আৰু মই সদায় পস্তাই থাকোঁ সেইটো কাৰণে আৰু মোক কল্যাণে সদায় কয় তই ৰাতি দুপেক খোৱাৰ পিছত আৰু বেছি আৰু কথা কোৱাটো ভাল নহয় ইম'চনেলি ফেচবুক মানে কি হয় তুমি আগতকৈ বহুত ইম্প্ৰুভ হ'লো কাৰণ সেইটো বস্তুত কণ্ট্ৰল নাথাকে কিছুমান ইম'চনেল বাট সেইটো সময়ত তুমি সঁচা কথাটোৱে কোৱা চাগে সঁচা কোৱা কিন্তু লেংগুৱেজবিলাক বেয়া হৈ যায় লেংগুৱেজটো বেয়া হৈ যাব পাৰে কিন্তু কথাবোৰতো অলপ কথাবোৰতো ঠিকে তোমাৰ মাইণ্ডত যি আছে তুমি স্পিক আউট কৰা কিন্তু ধৰক সামাজিকভাৱে কিছুমান বস্তু আচলতে কোৱাটো প্ৰয়োজন নহয় ঠিক এইটো মই শিকিছোঁ এই লকডাউনৰ মাজতে শিকিছোঁ খুব ভাল কথা আৰু ধৰক সেইটো সকলোৱে কৰাটো ভাল সেইটো হয় কণ্ট্ৰল ৰখাটো ভাল কাৰণ বেছি ইম'চনেল হৈ যদি আপুনি জিটি কৈ দিয়ে কিছুমানক ভাল নালাগিব কিছুমানৰ ভাল নালাগিব পাৰে ৰাইট কণ্ট্ৰল ৰখাটো সেইটো খুব দৰকাৰ আৰু এই দুজন যে ভায়েক ভনীয়েকৰ মাজত যিটো মিল দেখিছোঁ মিলটো এনেকেই থাকে নে মাজে মাজে
ভয়ংকৰ যুদ্ধও লাগে নাই অহাৰ আগতেও কাজিয়া লাগিছে কি লৈ পেলাই লাগিলে বহুত কম মোৰ হিমানে ধৈৰ্যটো বেছি তুমি খুব কুল অপজিট ন তুমি কুল নে ক্যালকুলেটিভ নে তুমি খুব সৰ্টেড কি মানে মই তোমাক জানিব বিচাৰো আসলে কি হল বা আপোনালোকে যেনেকৈ ক'লে দাদাৰ পেটত এটা মুখত এটা এই বস্তুটো এটাই মানে মানে মিক্স নহয় বস্তুটো সি কৈও দিয়ে কৈ দিয়াৰ ফলত মই নিজে দেখিছোঁ ঘৰত ধৰক এটা উদাহৰণ হিচাপে আছে তো দাদাৰ পৰা মই ভাল বেয়া দুয়োটাই ল'ব পাৰোঁ তো তুমি বেয়াখিনি কাটি পেলাই মই ভালখিনি লৈছোঁ খুব ভাল কথা তো মানে সি ভাল ভাল উদাহৰণ অলৰেডি দি থৈছে তো মই বহুত বস্তু শিকিলোঁ যে মানুহৰ লগত কেনেকৈ মিলি চলিব লাগে মুখেৰে কোৱাৰ ফলত কি কি ঘটনা ঘটে হয় সঁচা কথা এবাৰ কথাটো সঁচা কথাও মানে সঁচা কথাটো প্ৰিয় নহয় মানুহৰ প্ৰিয় নহয় সেইটোৱে কি সঁচা কথা কয় ৰাইজে পিছত গম পায় কিন্তু সেইটো হয় মানে প্ৰথম অৱস্থাত যেতিয়া মই কিবা এটা ক'বলৈ যাওঁ না মানুহে বেয়া পায় দুদিন পিছত কিন্তু মই আহি চৰি বুলি কয় তই ঠিকেই কৈছিলি আমি গম নাপালোঁ হয় পিছত কৈ লাভ টাৰ্গেট বনি যায় মানে বনি যায় ই আউটস্পকেন মানুহটো যেতিয়ালৈ মানে মানুহে গম নাপায় যে বস্তুটো আৰু এটা টেগ লাইন লাগিও যায় যদি মানুহটোৱে কিন্তু সেইটো নহয় কমলক মই দুপেক খোৱাৰ পিছতো পাইছোঁ আৰু দুপেক খোৱাকেও পাইছোঁ চ' মই জানো কমলৰ কেৰেক্টাৰটো আৰু বহুতে হয়তো এটা ষ্টিৰিঅ'টাইপ এটা ভাবি লৈছে যে কমলে দুপেক খোৱাৰ পিছততো এনেকেই ক'ব এনেকুৱা এটা কথা হয় কিন্তু মই এইটো দেখিছোঁ চ' কমলৰ ইনচাইড আউট মই জানো আৰু কমলৰ পাৰ্চনেল লাইফটো কি এতিয়া মানে লাইফত কি চলি আছে তোমাৰ এটা ল'ৰা আছে মই বৰ্তমান ছিংগল পেৰেণ্ট ল'ৰা ক্লাছ 9ত পঢ়ি আছে আপোনাৰ চাউথ পইণ্ট স্কুলত হয় হোষ্টেলত থাকে সেই হোষ্টেলত থাকে আজিকালি আচ্ছা আৰু তোমাৰ যিহেতুকে তোমাৰ বিগিনিং মানে তোমাৰ বিয়াৰ পাছতে তোমাৰ এটা খুব ক্ৰাইচিছ গ'ল লাইফত বহুত ডাঙৰ বুলিয়ে ক'ব লাগিব বহুত ডাঙৰ সেইটো সময়ত মই তেতিয়া এটা নাই মই দিল্লীত আছিলোঁ চ' শুনিছিলোঁ যে তোমাৰ এতিয়া তেখেত নাই বাৰু মিছেছ আছিলে তেতিয়া তেওঁৰ এটা খুব প্ৰব্লেম হৈছিলে হেল্থ ৰিলেটেড চ' সেইটো সময়ত তুমি কেনেকৈ কোপ কৰিলা তোমাৰ কেৰিয়াৰ তেওঁৰ এই খৰচ এই গোটেইখিনি লৈ পেলাই তোমাৰ কেনেকৈ তুমি মানে এইখিনি বস্তুৰ পৰা ওলালা মই প্ৰথমে ভগৱানৰ ওচৰত মই ধন্যবাদ দিওঁ আৰু যিখিনি মোৰ শুভাকাংক্ষী আছিলে মোক যথেষ্ট মেণ্টেলি মোক ছাপোৰ্ট কৰিছিলে কামো বহুত আহিছিলে তেতিয়া কাৰণ তেতিয়া ধৰক তেতিয়া তুমি খুব নাম কৰিছিলা নাম বুলি এটা কামো আছিলে আজিকালি মানে সস্তীয়া নাম বহুতে আজিকালি তো কয় যে কলাবৰেশ্যন কৰিবলৈ চবটো কলাবৰেশ্যনে বিচাৰে সেই সময়ত ধৰক 2008ৰ কথাটো কৈছোঁ মই 2008ত মোৰ ৱাইফৰ বেমাৰ হৈছিলে তেতিয়া ধৰক সেই ভিচিডিবিলাক হৈছিলে ভাল ভাল ফিল্মবিলাকৰ কামবোৰ হৈছিলে তেতিয়া মানে এখন ভিচিডিৰ কাভাৰ শ্বুটৰ কাৰণে 20,000 টকা খৰচ হৈছিলে আচ্ছা ভিচিডিৰ বাজেট বনিছিলে সেইটো সময়ত বনিছিলে তেতিয়া যথেষ্ট ফটোশ্বুটবোৰ হৈছিলে থিয়েটাৰ আছিলে থিয়েটাৰবিলাকৰ এতিয়াও হয় এতিয়াও মই কৰি থাকোঁ কিন্তু তেতিয়া সেই বাজেটটো যথেষ্ট বেছি আছিলে আজিৰ তুলনাত যি খৰচ বাঢ়িছে বস্তুবোৰ দাম বাঢ়ি দাম হিচাপত তেতিয়া যথেষ্ট মানে তেতিয়া তুমি প্ৰাইচটো পাইছিলা প্ৰাইচটো এতিয়াতকৈ 2-3 গুণ আমি বেছি পাইছিলা মানে প্ৰফিট এটা আছিলে তোমাৰ আছিলে আৰু ধৰক তেনেকৈ ধৰক কামবোৰ পাইছিলোঁ আৰু ধৰক আৰু ভগৱানক কৈ নহয় যে যদি আপুনি ভাল কাম কৰে আপোনাক সহায় কৰিব তেনেকৈ ধৰক কৰিলোঁ আৰু বঢ়িয়া বহুত বেয়া সময় পাৰ কৰিছে আমি এনেকুৱাও দেখিছোঁ বহু হস্পিটেলত থাকে দাদা কেবিনত থাকে কেবিন নহয় আইচিউত থাকে ভেণ্টিলেটৰত থাকে মই তেতিয়া ফটোগ্ৰাফি কৰিব যাওঁ কাৰণ মই সেইদিনাৰ পে'মেণ্টটো কৰিব আৰু নেক্সট ডে মানে যথেষ্ট কষ্ট মানে কৰি পেলাই যিখিনি পে'মেণ্ট পায় আকৌ হস্পিটেলত বিলটো পে' কৰে মানে যথেষ্ট বেয়া ধুমুহা গৈছে মানে তোমাৰ মানে মাজতে এনেকুৱা হৈ গ'ল ডিপ্ৰেশ্যনত সোমাই গ'লো মই আজি লকডাউনৰ মাজতহে গম পালোঁ যে ডিপ্ৰেশ্যনটো কি মই তোমাৰ লগত কথা পাতিছিলোঁ এইটো বিষয়ে আচলতে সেই বেমাৰটো আমিও ধৰিব পাৰিছোঁ কিয় এনেকুৱা বিহেভ কৰি আছে আৰু লকডাউনত সকলোৰে মেণ্টেলি বহুত চবৰে হৈছিলে কাৰণ তেতিয়া কাৰো ব্যৱসায় চলা নাছিলে আৰু স্পেচিয়েলি এই ফটোগ্ৰাফী ফেশ্বন ডিজাইনাৰ্ছ মেকআপ আৰ্টিষ্ট চবৰে কামটো নাছিলে আৰু ছেকেণ্ডলি যে ধৰক মোৰ বৰ্তমান যিটো ষ্টুডিঅ' কমাৰ্চতে আছে তাতে ধৰক কাম নাই তথাপিও আমি ভাড়া দি আছোঁ দিব লাগিব
দিব লাগিব মানে নহলে অনাৰে ফোন কৰে পইচা দিয়া তেওঁলোকৰো সেইটো জীৱিকা হয় মানে এনেকুৱা টাইপৰ এটা মানে লাইফৰ চাৰ্কেল এটা গৈছে এই তাতে লকডাউন সময়ত মানে মই গম পাই গৈছো যে নাই মই মানে ছেক্ৰেটাৰী ওচৰত গৈছো যাই দেখুৱাবলগীয়া হৈছে এই লৈ গৈছো যে তোৰ কি হৈছে তই আলটু ফালটু সেইবিলাক কৰ লিখি শিখি দিও কিবা তোমাৰ অকমান ড্ৰিংকিংটো বেছি হৈ গৈছিল তেতিয়া হৈ গ'ল তাৰপিছত লকডাউনৰ পিছত অলপ কণ্ট্ৰলত আহিছে এতিয়া যথেষ্ট ধৰক পইচা পাতিও আহিছে নতুন এটা ষ্টুডিঅ' বনাই আছো আপোনালোকক মাতিম মই বঢ়িয়া তুমি পূজা কৰিছিলা কেইদিনমান আগতে হয় আৰু তোমাৰ এতিয়া নতুন কি তুমি নতুন কাম তুমি হাতত লৈছা যেনে ধৰা মই শুনিলোঁ তুমি খুব অলপ আগতে কৈছিলোঁ কেইগৰাকীমান মানে খুব নামী আমাৰ কৰিছোঁ মই কাৰ কৰিছিলা বাৰু মই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ফটোগ্ৰাফী মই অসমত যিকেইজন মুখ্যমন্ত্ৰী হৈছে সেইকাৰণে মানে হোৰ্ডিংবোৰ যে লাগি থাকে সেইবোৰ তোমাৰে মানে প্ৰথম কাৰুকাৰ্য নেকি মই ক'লোৱে মই 90ৰ পৰা এতিয়ালৈকে যিকেইজন মুখ্যমন্ত্ৰী অসমত হৈছে আটাইৰে পৰ্টফলিঅ' বনোৱা সুবিধা মই পাইছোঁ বাহ বঢ়িয়া ছেকেণ্ডলি ৰিচেণ্টলি মই মেকআপ পাহৰিলোঁ কোন আৰু ৰিচেণ্টলি আমাৰ ভাৰতৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ পৰ্টফলিঅ'টো মই বনালোঁ কংগ্ৰেচুলেশ্যন তেখেতে মোক ইনভাইটেশ্যন এটা দিছিলে আমাৰ CM ছাৰৰ থ্ৰুৰে আৰু যথেষ্ট ভাল তেখেতক ঘৰত গৈ দিল্লীত গৈ তেখেতৰ পৰ্টফলিঅ' বনোৱা সুবিধা বহুত ভাল লাগিছে এইখিনি কথা শুনি আৰু তুমি যেন আগুৱাই আৰু যোৱা সেইটোৱে আশা কৰোঁ আৰু কল্যাণী ইমান ধুনীয়া হৈ আছা সঁচাই ধুনীয়া হৈ আছা তো মই মানে তাই ধুনীয়া ইমান ধুনীয়াকৈ এপ্ৰিচিয়েট কৰা আৰু ককাই ক'ত পাবা আৰু তাৰপিছত তুমি যে মেকআপ চেকআপ কৰিবলৈ যোৱা বিয়াত তেতিয়াতো চাগে তোমাকতো দেখিলে চাগে ল'ৰাবিলাকে বেছ লাইন দিয়ে গমটো তুমি পোৱাই আৰু তাই অকণমান ডিপ্ল'মেটিকেলি কৈছে মই ইমান গম নাপাওঁ অলপ চলপতো পোৱা কামত ইমান বিজি তাৰপিছত বেক টু বেক দিলেও তাই গম নাপায় ইমান পাত্তা নিদিয়ে কাৰণ নেক্সট আৰু এখন বিয়া থাকেই তাইক ছেফগাৰ্ড দিছে দেই মই জানো মানে বিয়াৰ চিজনত তাই মানে ভালদৰে খাবলৈ নাপায় কামত থাকে গলত কিবা এটা লগাই লয় এখন স্পন্ডিলাইটিছ আছে অ'কে মানে কাম কৰোঁতে পিঠি হেৰি হৈ যায় আৰু তুমি কিহত বিজি মানে তোমাৰতো তুমি তাইৰ কথাটো বুজিছা আৰু তুমি যে ইমান ধুনীয়া মানে মডেল ধুনীয়া এক্ট্ৰেছবিলাকৰ লগত কাম কৰা চ' প্ৰেমটো মানে কি হৈ থাকে নে গৈ থাকে নে কি হৈ থাকে কিয় নহ'ব হৈ থাকে মানে অবভিয়াছলি হ'ব এইটো সেইকাৰণে তুমি ইমান ডেচিং হৈ গৈছা আজিকালি দেখাত মানে নহয় আজিকালি সেইকাৰণে আজিকালিতো এনেকুৱাইতো চলে ন একদম মানে তোমাৰ কি বুলি ক'ম চল্ট এণ্ড পেপাৰ লুক মেচিয়ৰ্ড লুক নাই বা চাওক প্ৰেমটো থাকিব লাগিব এইটো মা দেউতাৰ লগত হওক বা আপোনাৰ ভণ্টিৰ লগত হওক বা নিজৰ ল'ৰা ছোৱালীৰ লগত হওক প্ৰেমটো থাকিবই আৰু ধৰক যিহেতু আমি এটা মানে গ্লেমাৰাছ প্ৰফেশ্যনত থাকোঁ প্ৰেমটোতো হ'বই ধৰক নহ'লে আমি কামো কৰিব নোৱাৰিম সেইটোতো হয় ইনস্পিৰেশ্যন মানে লাগিবই ইনস্পিৰেশ্যন সেইটো লাগিলে ধৰক সেই শ্বুট কৰি থকাৰ সময়তে নহওক কিয় বহুত কথা গম পালোঁ আজি তাৰপিছত এতিয়া কিবা মানে ভৱিষ্যত পৰিকল্পনা আছে নেকি লাইফত আকৌ ছেটেল হ'ব বিচাৰা নেকি এতিয়ালৈ ভবা নাই এতিয়া জীৱনত কোনো নাই বাৰু যদি আহে ভাল মোৰ জীৱনৰ কথা গম পায় মোৰ ল'ৰাৰ কথা গম পায় যদি কোনোবা জীৱনলৈ আহিব বিচাৰে বা মই ভাবোঁ যে এখেত মোৰ ফিউচাৰ সংগী হ'ব নিশ্চয় অকলশৰে কোনে থাকিব বঢ়িয়া খুব ভাল পজিটিভ কথা আৰু এইখিনি কথা খুব ভাল লাগিল তোমাৰ দুজনৰ লগত পাতি আৰু এই যে মেকআপ আৰ্টিষ্টবোৰ আছে যোনবোৰ আজিকালি চবেই মানে শিকিছে ধৰা চবেই এজন মেকআপ আৰ্টিষ্ট চবৰেই মানে ধৰা এটা নাম আছে মানে চবেই ধৰা আজি মোবাইলটোত যদি মাৰোঁ মই বহুত কেইজন মানে মেকআপ আৰ্টিষ্টকে দেখা পাওঁ চ' এইবিলাক যোনবিলাক আহিছে তেওঁলোক সঁচাকৈয়ে তেওঁলোকে আৰ্ণ কৰিব পাৰেনে জীৱিকা হিচাপে মানে ডু দে গেট পেইড ৱেল মানে ভাল মই ক'লোঁ ন মই দাদাৰ তাত থাকোঁতে এনেকুৱা আছিলে মই ষ্টুডিঅ'ত মই এমাউণ্টটো কৈ দিছোঁ 40,000 মান মই দাদাৰ ষ্টুডিঅ'তে ইনকাম কৰোঁ পাৰ মান্থ দাদাৰ ইমান ফটোশ্বুট হয় দিনটোত 4-5 2009-10 কথা কৈছে
তেতিয়া 40,000 মান কৰোঁ দাদাই কি কৰে ইলেক্ট্ৰিচিটি বিল সেইটো সি ভাগ বিচাৰে ড্ৰাইভাৰৰ খৰচাটো মই ভালেই ঠিকেই কৰে কাৰণ তেতিয়াহে তুমি বুজি পাবা যে মানে পইচাটো ক'ত যায় এইটো নহয় যে লোৱাটো এটাই আছিল যে তাই ভাবক যে তাইও মানে মোৰ বিজনেছত মানে ষ্টুডিঅ'টো ইউজ কৰে কেতিয়াবা অফিচ হিচাপে ইউজ কৰে এচিৰ খৰচ মানে প্ৰফেচনেলিজমটো শিকাই দিছা তুমি ফাইদা উঠাইছিলা তুমি এতিয়া যথেষ্ট পইচা ন মনটো সেইটোৱেইটো কথা যে চব মেকআপ আৰ্টিষ্ট আজিকালি চবতকৈ বেছি চবে এটাই কথা কয় যে মেকআপ আৰ্টিষ্টবিলাকৰ ওচৰত বহুত পইচা আছে বহুত পইচা কিন্তু এই যে বহুত পইচা বুলি আহে যে মানে চবেই যে পাৰে মানে কি চব টেলেণ্টেড নেকি নহয় সেইটো মিছা হ'ব হাৰ্ড ৱৰ্কটো খুবেই দৰকাৰ আমি যিটো কমিটমেণ্ট কৰোঁ কইনা এজনী তাত কোনটো টাইমত যাম বুলি কৈছোঁ সেইটো টাইমত গৈ পাবই লাগিব কিছুমান কেঞ্চেল কৰি দিয়ে কিছুমান টাইমত ফোন নুঠায় সেই বস্তুটো মই এই বস্তুটো আছে ন কিছুমানৰ লগত প্ৰফেচনেলিজমটো মই মেইনটেইন কৰি আহিছোঁ তো সেইটোলৈ টেনশ্যন ল'ব নালাগে কিছুমানে এনেকুৱা হয় টাইমত গৈ নোপোৱা কইনা কান্দি থাকে ভালদৰে ৱেব টকটো ভাল নহয় মানে মিছবিহেভ কৰে কইনাবিলাকক সেইটোতো বহুত বেয়া কথা তোমাৰ যিহেতুকে মই জানো যে তোমাৰ ইমানেই ডিমাণ্ড যে মানুহে বোলে তোমাৰ আগতে ডেটটো সোধে যে অমুক ডেটত তুমি বোলে ফ্ৰী আছা নে তেতিয়াহে বোলে মই বিয়াৰ ডেটটো ঠিক কৰিম হয়নে বাৰু কথাটো মানে কি হয় এই মানে কেতিয়াবা ফোনটো এটেণ্ড নকৰে মোক ফোন কৰে কমল তুমি কাইণ্ডলি প্লিজ এই ডেটটোটা মই দি দিছোঁ তোমাক তুমি কাইণ্ডলি কল্যাণীক কৈ ফিক্স কৰি দিয়া নহ'লে মানে মোৰ গাৰ্লফ্ৰেণ্ড মানে তোমাৰ থ্ৰুদি যাব লগা হয় বয়ফ্ৰেণ্ডে ফোন কৰে বিয়া হ'ব তেওঁলোক কৈ যে দাদা আপুনি ঠিক নহ'লে মানে মোৰ ফিয়ান্সিয়ে নহ'লে মানে লাগিলে বিয়াই নাপাতিব এনেকুৱা মই মোৰ কামটোক মই পূজা হিচাপে মানো মই খুব ভাল পাওঁ মোৰ নিজৰ কামটো কৰি পেলাই তো মই ইমান বেছি মই হাৰ্ড ৱৰ্ক কৰোঁ ইমান ভালকৈ ডেডিকেশ্যনটো দিছোঁ মই ভাবোঁ দেই কাৰণ মই দিনটো কামতেই থাকোঁ এনিটাইম তুমি কামেই কৰা এণ্টাৰটেইনমেণ্ট কেতিয়া কৰা মানে তুমি কামেই কৰা মই দেখিলোঁ তাই কাম কৰে কৰ্ম ধৰ্ম মই বুজি পাইছোঁ তাৰ মাজতো মানুহে অলপ ফূৰ্তি কৰিব লাগে ফ্ৰেণ্ড চাৰ্কেলৰ লগত যাব লাগে মই তোমাক নেদেখোঁ বহুত কমেই দেখোঁ খুব মানে মই অলপ ৰিজাৰ্ভ টাইপ বুলি ক'লেও ভুল নহয় আৰু সেই কামখিনি কৰি আহি যেতিয়া ফোনটো মই নিজে ৰিলছ বনাওঁ কামখিনি চাওঁ মোৰ সেইখিনিয়ে মোৰ তেনে কামৰ পৰা ঘৰলৈ যাব গৈ আমাৰ লগত কথা নাপাতে দে তাইক 2 ঘণ্টা দিবই লাগিব চফাত শুব বহুত ৰিলেক্স হৈ যাওঁ ৰিলেক্স হৈ অনলি নিজৰ কামৰ আজি যিখিনি কাম হ'ল বা ক্লাইণ্টে যিখিনি ফোন কৰে সেইখিনি ৰিপ্লাই দিব ৰিলছ বনাব আজি কাৰেণ্ট ডে ৰিল বনাব তাই আপলোড দিব তাৰপিছত ক'ব এতিয়া কওক কি হ'ল So তাৰমানে ইমান ডেডিকেটেড সেইকাৰণে নো ডাউট তাই সাকসেসফুল হৈছে বিকজ অফ দ্যাট মেকআপ দেখিছোঁ কিন্তু তেওঁলোকৰ পাৰ্চনেল লাইফত মই যোৱা নাই তেওঁলোকে ৰাতি কি কৰে কামৰ পিছত যদি এনেকুৱা ধৰণৰ যদি ডেডিকেশ্যন থাকে বা কাম শেষ হোৱাৰ পিছতো নিজৰ প্ৰফেচনেলি এইখিনি যদি কৰে যদি বেলেগৰ বহুত ভাল হ'ব কিন্তু মানে বা মই ক'লো ন মই দাদাৰ পৰা বহুত বস্তু লৈছোঁ মানে কেনেকুৱা হৈছে দাদাৰ সেই হাইটটো দেখিছিলোঁ মই বৰ যেতিয়া বেমাৰ হৈছিলে তাৰ ডাউনফলটো মই দেখিছোঁ হয় পৃথিৱীখনতো মানুহৰ গ্ৰাফটো সদায় কেতিয়াও চিধা নহয় ওপৰ তল হ'বই মই দেখি পাইছোঁ নিজ চকুৰে দেখিছোঁ তাৰ ডিপ্ৰেশ্যন দেখিছোঁ মই তো মই সেইকাৰণে মই প্ৰিপেয়াৰ্ড হৈ থাকোঁ মোৰ যদি কিবা এটা তেনেকুৱা লাইফত বেয়া সময় আহে তো মই এতিয়াৰ পৰাই প্ৰিপেয়াৰ্ড হ'ব লাগিব সেইটো কাৰণে খুব ভাল কথা কৈছা আৰু তুমি এজনী মহিলা হিচাপে এজনী ছোৱালী হিচাপে তুমি ভাবা নেকি যে এভৰি ৱমেন শুড বি ইণ্ডিপেণ্ডেঞ্চ মানে মই কৈছোঁ ফিনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ আজিৰ যুগতো খুবেই দৰকাৰ মানে ফিনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱাটো খুব ভাল কাৰণ মাইণ্ডটো মানুহজনী ভালে থাকে তেতিয়া কাৰো ওচৰত হাত পাতিবলগীয়া নহয় নিজৰ যি মন যায় তাকে কৰিব পাৰে খাব পাৰে পিন্ধিব পাৰে ৰাইট তাতকৈ বিশেষতা যে ঘৰখন চাপৰ্ট এটা হয় নহয় সেইটোতো হয় আৰু ঘৰৰ মাইকী মানুহজনী যেতিয়া ষ্ট্ৰং হয় আৰু যিহেতুকে তুমি ক'লা যে মই কামখিনি আৰু খুব ভাল লাগিল তুমি ইমান পৰিপাটিকৈ কামখিনি কৰা বুলি কমলে মোক ক'লে তুমি নিজে কোৱা নাই বাৰু গম পাইছোঁ বাৰু নিজৰ কথাখিনি নিজে ক'বলৈ বৰ ভালো নালাগে চ' কমলে যিখিনি কথা কৈছে খুব ভাল লাগিছে শুনি কল্যাণী আৰু তোমাৰ পৰা হয়তো বহুতে শিকিব পাৰিব মেকআপ আৰ্টিষ্টে হওক বা য়াং এণ্টাৰপ্ৰেনাৰে হওক কোনোবাই বেলেগ কামো কৰিছে যে ডেডিকেশ্যনটো মানুহৰ লাইফত কিমান বেছি ইম্পৰ্টেণ্ট
ইম্পৰ্টেণ্ট আৰু কমলে বাৰু ডেডিকেটেডো হয় লগতে এণ্টাৰটেইনমেণ্ট কৰিও ভাল পায় তেখেতে আৰু একেলগেই যাওঁ তো আমাৰ সেইখিনি সময়ত মানে কমল নাহিলে আমি সুধো আৰু কমল নাই নেকি ক'ত গ'ল কমল আমাৰ কিন্তু একেটা গ্ৰুপতে আমি যাওঁ দেই আমাৰ বাবাদা হওক প্ৰশান্ত আমাৰ এটা বেলেগ আমাৰ FFA গ্ৰুপ আমি একেলগে কিন্তু পাৰ্টি এণ্টাৰটেইনমেণ্ট কৰোঁ বিৰাট ধুনীয়া লাগে একেলগে কৰোঁ খুব ভাল লাগে আৰু সেনেকেই হৈ থাকক আৰু আমি মইতো ভাবোঁ যে কমল যিহেতুকে আমি আজি একেলগে এইখন হেৰিত মঞ্চত একেলগে কথা পাতিছোঁ চ' আমি ভাবোঁ যে আমি FFAৰ পৰা অলপমান গ্ৰুমিং আমাৰ যোনটো মডেলিং ইণ্ডাষ্ট্ৰী আৰু প্লাছ এনেকুৱা কিছুমান যে ওপৰতে উৰি অহা কিছুমান ব্যক্তি বুলি ক'ম নে কি বুলি ক'ম আৰু তেনেকুৱা ধৰণৰ সেইবিলাকত আমি এটা টেব ৰাখিব নালাগে জানো মই আপোনাক কি ক'লো যে যিটো ৰেছপেক্ট আমি পাব লাগে সেইটো নোহোৱা হৈছে এইটো বুজি নাপাওঁ আৰু বহুতে চিনিয়ে নাপায় মই যেতিয়া কল্যাণীৰ ৱৰ্কশ্বপবিলাক পাতে প্ৰত্যেক বছৰে এই জুন জুলাই মানতে ৱৰ্কশ্বপ মানে কি ক্লাছেছবোৰ দিয়ে তাতে যিখিনি ষ্টুডেণ্ট আহে মেকআপ শিকিবৰ কাৰণে মই তেওঁলোকক সোধো তোমালোকে আগৰ জেনেৰেশ্যনৰ মেকআপ আৰ্টিষ্ট চিনি পোৱা নাই য'ৰ পৰা কল্যাণীয়ে শিকিছিলে একো নাজানে ইনফেক্ট মই দুজনমান এটা ফটোগ্ৰাফাৰ মেণ্টৰো আছে মই তেওঁলোককো কওঁ যে তোমালোকে যেতিয়া ফটোগ্ৰাফী শিকোৱা ফেশ্বন ফটোগ্ৰাফী তোমালোকে আগৰ যিখিনি ফেশ্বন ফটোগ্ৰাফীৰ হিষ্ট্ৰী অসমত ইণ্ডিয়াতো বাদেই দিয়ক অসমৰ হিষ্ট্ৰীখিনি কোৱা নাই কোনো নাজানে নকয় একো মানে হোমৱৰ্ক নাই একচুৱেলি হোমৱৰ্ক নাই কাৰণ ক্ৰেডিটটো দিব নিবিচাৰে নেকি সেইটো নাজানো মানে সেই হাম্বলনেছটো নাই চাগে আজিকালি হাম্বলনেছটো নাই বুজিছোঁ আৰু কল্যাণীয়ে বেলেগ কি কৰি ভাল পোৱা কাম কৰিতো ভাল পোৱা তাৰপিছত এণ্টাৰটেইনমেণ্টৰ কাৰণে কি চিনেমা চোৱা শ্বপিং কৰি ভাল পোৱা শ্বপিং একেলগে যাওঁ মই ল'ৰা আহিলে আমি তিনিজন ধুনীয়াকৈ ওলাই যাওঁ ফুৰি আহোঁ কেতিয়াবা শ্বপিং কৰোঁ ফিল্ম চাওঁ একেলগে ফেভৰেট এক্টৰ এক্ট্ৰেছ কোন শ্বাহৰুখ খান অ'কে ওৱান এণ্ড অনলি শ্বাহৰুখ খান এক্টৰ অফক'ৰ্ছ আৰু এয়া কমলৰ ফেভৰেট এক্টৰ কোন এক্টৰ বুলি ক'লে আপোনাৰ আমিৰ খান ৱাহ মানে ছিজনড এক্টৰ আৰু এক্ট্ৰেছ ক'বলৈ গ'লে দীপিকা পাডুকন অ'কে আৰু আমাৰ অসমৰ ভাল এক্ট্ৰেছ এক্টৰ আছে বৰ্ষা নিশিতা আইমি প্ৰস্তুতি জেৰিফা ৱাহিদ আটাইখিনি মোৰ ভাল ৰিম্পি এক্টিং বিৰাট ভাল লাগে বুজিছোঁ তুমি চবৰ লগতে কামো কৰিছা বেয়া হ'ব অবভিয়াছলি মানে চাই লৈ ক'ব লাগিব শিকিছে তুমি দিছা নেকি অলপ মানে পুৰা বেলেঞ্চিং কৰিছে তাকে বাহিৰৰ যি মন যায় তাকে কৰি দিব পাৰা সেইটো আচ্ছা খুব ভাল লাগিল কমল আমি আশা কৰিছোঁ তোমাৰ এনেকুৱা আৰু মানে তোমালোক দুজনে এনেকৈ সদায় মিলত থাকা আৰু যেন তুমি তোমাৰ লাইফত আৰু উন্নতি কৰা ফেশ্বন ফটোগ্ৰাফী হওক নৰ্মেল ফটোগ্ৰাফী হওক আৰু ভালকৈ কৰি থাকিবা আৰু কেলেণ্ডাৰো বনাই থাকিবা তাৰপিছত কেনেকৈ তাৰ পৰা ওলাই যাব লাগে সেইটো চিন্তা কৰিবা আৰু কল্যাণী তুমিতো খুব চৰ্টেড খুব বেলেঞ্চড আৰু এনেকৈয়ে থাকা আৰু ধুনীয়া হৈ থাকা আৰু সকলোকে ধুনীয়া কৰি থাকা সেইটোৱে আশা কৰিছোঁ আৰু এটা সৰু সামান্য গিফ্ট এটা আছে তোমালোক দুজনৰ কাৰণে চ' থেংক ইউ ভেৰি মাছ দুইজনকে আজি আমাৰ প্ৰগ্ৰেমটোত অহাৰ বাবে RD+ প্ৰেজেন্স চেলিব্ৰিটি স্পিক্স উইথ মেঘনালৈ অনেক ধন্যবাদ তোমালোক দুজনকে এইটো হেম্পাৰ দিলোঁ আৰু প্লিজ কাজিয়া নকৰাকৈ খাবা থেংক ইউ বা মেঘনাবাৰ চেনেলটো সাবস্ক্রাইব লাইক আৰু শেয়াৰ কৰিব আৰু কমেন্টটো দিব আৰু চাই থাকিব কিবা যদি ভুল হয় আমি ইমপ্ৰুভ কৰাৰ চেষ্টা কৰিম টিল দেন বাই বাই